হাই দোস্ত, আপোনালোকৰ মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে আমি আমাৰ গুগল একাউণ্ট মানে জিমেইল একাউণ্টৰ পাছৱৰ্ড কেনেকৈ চেঞ্জ কৰিব পাৰোঁ। আপোনালোকে যদি আপোনাৰ জিমেইল গুগল একাউণ্টৰ পাছৱৰ্ড নাজানে, আপোনালোকে একদম সঠিক ভিডিঅ'ত ক্লিক কৰিছে। আজি আমি এই ভিডিঅ'টোত সম্পূৰ্ণ আলোচনা কৰিম ষ্টেপ বাই ষ্টেপ। আৰু আপুনি যদি মোৰ চেনেললৈ আজি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকনটো হিট কৰি দিব। মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহি থাকোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকে আপোনাৰ জিমেইল এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত ওপৰত আপোনালোকে এটা অপশ্যন পাব প্ৰফাইলৰ। এই অপশ্যনত ক্লিক কৰি দিব চিম্পলি। ক্লিক কৰাৰ পাছত তলত আপোনালোকৰ বহুতকেইটা জিমেইল একাউণ্ট আপোনাৰ শ্ব' হ'ব। আপুনি যিমান দিনে খুলিছে ইমান গোটেইকেইটা আপোনাৰ জিমেইল একাউণ্ট ইয়াত শ্ব' হ'ব। চিম্পলি আপুনি ক্লিক কৰিব যোনটো আপোনাৰ জিমেইল একাউণ্টৰ পাছৱৰ্ড চেঞ্জ কৰিব বিচাৰিছে। মই তলত একদম থকা মিনহাজুল ইছলাম এই গুগল একাউণ্টৰ পাছৱৰ্ড চেঞ্জ কৰিব বিচাৰিছোঁ, তো মই এইটোত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে আকৌ আপুনি ওপৰত প্ৰফাইলত ক্লিক কৰিব। তাৰ পাছত ইয়াত মেনেজ ইয়ৰ গুগল একাউণ্ট এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চিম্পলি ইয়াত আপোনালোকে এটা অপশ্যন পাব যে ছিকিউৰিটি এণ্ড চাইন ইন, এই অপশ্যনটোত ক্লিক কৰি দিব। এনেকুৱা ইণ্টাৰফেচ আপোনালোকৰ আগত আহি যাব। আপোনালোকে চিম্পলি ইয়াত পাছৱৰ্ড যিটো অপশ্যন আছে এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা এটা চিম্পলি ইয়াত আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিব জিমেইল বা গুগল একাউণ্টৰ। ইয়াত এটা আপোনালোকে ষ্ট্ৰং পাছৱৰ্ড দিব লাগিব আৰু পাছৱৰ্ডটো আপোনাৰ মনত ৰাখিব পৰা পাছৱৰ্ডটো দিব লাগিব। আৰু মিনিমাম পাছৱৰ্ডটো 8 কেৰেক্টাৰৰ হ'ব লাগিব। মই ইয়াত কিবা এটা পাছৱৰ্ড দি আছোঁ, আপোনালোকেও এটা ষ্ট্ৰং পাছৱৰ্ড ইয়াত দি দিব। মই ইয়াত কপি পেষ্ট কৰি আছোঁ মোৰ পাছৱৰ্ডটো। পেষ্ট। ইয়াত চেঞ্জ পাছৱৰ্ডত ক্লিক কৰি দিব। আকৌ চেঞ্জ পাছৱৰ্ডত ক্লিক কৰিব। ইয়াত পাছৱৰ্ডটো চেঞ্জিং হৈ আছে। ইয়ৰ পাছৱৰ্ড ৱাজ চেঞ্জ। ইয়ৰ পাছৱৰ্ড চেঞ্জ ছাকচেছফুলি। চাব পাৰে যে ইয়াত মোৰ গুগল একাউণ্টৰ পাছৱৰ্ডটো ছাকচেছফুলি চেঞ্জ হৈ গ'ল। এনেদৰে আপোনালোকে আপোনাৰ গুগল বা জিমেইল একাউণ্টৰ পাছৱৰ্ড চেঞ্জ কৰিব পাৰে। মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে ভিডিঅ'টোৰ পৰা 1% উপকৃত হৈছে কমেণ্ট ছেকশ্যনত জনাই যাব।